নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে আমাৰ তোমালোকৰ ক্লাছ 7ৰ লেচন নম্বৰ 7 যিটো এটা তোমালোকৰ পয়েম দিয়া আছে। সেই পয়েমটো ফ্ৰেণ্ডছ হয়, কিন্তু লেচনটোৰ নাম বা পাঠটোৰ নাম যদি আমি চাওঁ তাত দিয়া আছে টুগেডাৰনেছ। ঠিক আছে, এতিয়া টুগেডাৰনেছ শব্দটো যে পাইছা তোমালোকে, টুগেডাৰনেছ শব্দটো যদি তোমালোকে অসমীয়া অৰ্থ জানিব বিচৰা তেন্তে ঐক্য বুজাব পাৰা বা মিলা পিতৃ বুজাব, মিলা আৰু পিতৃ বা ঐক্য বুলিও তোমালোকে ক'ব পাৰা অসমীয়াত। চ' তোমালোকক প্ৰথম এ নম্বৰত কি দি আছে চাবাচোন। লুক এট দ্য পিকচাৰ্ছ, put a tick in the boxes below the pictures that reflect togetherness। তলত দিয়া ছবিকেইখন তোমালোকক কি কৰিছে, ছবিকেইখন চাব দিছে, চাই পেলাই তোমালোকক কি কৰিছে এই বক্সকেইটাত টিক মাৰ্ক দিব দিছে য'ত টুগেডাৰনেছ তোমালোকে দেখা পাইছা, ৰিফ্লেক্ট কৰিছা, তোমালোকে অনুভৱ কৰিছা। চ' আমি যদি পিকচাৰ নম্বৰ 1ত চাওঁ, ইয়াৰ এণ্টবিলাকে কি কৰি আছে, চেনীৰ দৰে টুকুৰা এটা কি কৰিছে এককভাৱে লৈ যাবলৈ বিচাৰিছে। চ' এইটো তোমালোকে টিক মাৰ্ক দিব পৰা। ইয়াত তোমালোকে এটা প্লেচ এটা কি কৰিছে ক্লিন কৰি আছে চিলড্ৰেনবোৰে। চ' এইটো একতা বুজাইছে, ইয়াত টিক দিবা। ইয়াত যদি তোমালোকে চোৱা কি কৰিছা, ইয়াত তোমালোকে যদি লক্ষ্য কৰা ব্ৰাদাৰ এণ্ড ছিষ্টাৰ বেবী মাদাৰ একেলগে কি কৰি আছে, কিবা এটা খেল খেলি আছে। এইটো টুগেডাৰনেছ তোমালোকে দেখা পাইছা। ইয়াতো তোমালোকে দেখিছানে গোটেইকেইটা মিলি চিলড্ৰেনছবোৰে কি কৰিছে, খেলা ধূলা কৰিছে, এইটো একতাৰ ভাৱ দেখিছা। তাৰপিছত তোমালোকে এইটো যদি চোৱা, এঠাইত কি কৈছে ফায়াৰ হৈছে। চ' ফায়াৰটো নুমাবৰ কাৰণে কি ফায়াৰ ব্ৰিগেড আহিছে আৰু ইয়াতে পানী মাৰি দিছে ন, ৱাটাৰবিলাক মাৰি দিছে। চ' যিটো ফায়াৰটো নুমাবলৈ চেষ্টা কৰিছে গোটেই এককভাৱে দেখিছেনে। চ' এইটো এটা এককৰ বা এটা একতাৰ চিম্বল হয়। তাৰপিছত এইটো খেলা ধূলাটো দেখিছেনে, এইটো একেলগে গোটেইটা খেলি আছে। চ' এইটো এটা একতাৰে চিম্বলছ হ'ব যিহেতু একেলগে খেলি থকা দেখা গৈছে। চ' এতিয়া তোমালোকক প্ৰশ্ন সুধিছে, হুইচ পিকচাৰ ডিড ইউ লাইক দ্য মোষ্ট এণ্ড হোৱাই। ওপৰত যে ছবিকেইখন দেখিলা, এই ছবিকেইখনৰ কোনখন ফটো তোমাৰ বেছি প্ৰিয় বা ভাল লাগিছে সেই বিষয়ে তোমাক কি কৰিব দিছে, এটা ধাৰণা বনাই তোমালোকৰ শ্ৰেণী কোঠাত সেইটোৰ বিষয়ে শ্বেয়াৰ কৰিব দিছে। চ' তোমালোকে এই বি নম্বৰটো কেনেকৈ লিখিবা মই অকণমান এটা তোমালোকক সম্যক ধাৰণা দি দিছোঁ। চ' তোমালোকে উত্তৰটো এনেকৈ লিখিবা, I like picture number 2 the most because the children are working together to keep the place clean। মই 2 নম্বৰ ফটোখন বহুত ভাল পাইছোঁ বা মোৰ 2 নম্বৰ ফটোখন বহুত প্ৰিয়, কাৰণ তেখেতসকলে একেলগে ঐক্যভাৱে কি কৰি আছে, এটা স্থান ক্লিন কৰি আছে, পৰিষ্কাৰ কৰি আছে। দে আৰ হেল্পিং ইচ আদাৰ, সিহঁতে ইজনে আনজনক সহায় কৰি আছে। এণ্ড ডুইং এ গুড জব, আৰু এটা ভাল কাম কৰি আছে ফৰ ছ'চাইটি, সমাজৰ বাবে। দিছ পিকচাৰ টিচ আছ দ্য ইম্পৰ্টেঞ্চ অফ ইউনিটি, কোঅপাৰেশ্যন এণ্ড ছ'চিয়েল ৰেছপনচিবিলিটি। এইখন ফটোৱে আমাক ইউনিটি, একতা, কোঅপাৰেশ্যন, সহযোগিতা আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে বুজাব বিচাৰিছে বুলি তোমালোকে এইখিনি লিখি দিবা। যিটো তোমালোকৰ ফাৰ্ষ্ট পেজত কুৱেশ্যন আছে, বি নম্বৰটো উত্তৰ। চ' পাঠটো তোমালোকে কবিতা দি আছে, কবিতা তোমালোকে ভালদৰে মন কৰা। কবিতাটোৰ নাম হৈছে এ ফ্ৰেণ্ডছ, মানে এজন বন্ধু বা বান্ধৱী এনেকৈ ধৰিব পাৰা। ইয়াত তোমালোকে বক্স দিছে য়েলো কালাৰত। এই বক্সটোত তোমালোকক 3টা শব্দ দিছে। এই শব্দকেইটা তোমালোকক অৰ্থটো মই অকণমান কৈ দিছোঁ। একজেক্ট মানে হৈছে সম্পূৰ্ণ সঠিক। তাৰপিছত তোমালোকক দিছে আনলেটছ, এইটো তাৰ মানে অৰ্থটো হৈছে আনলেটছ, যিটো খোলা বা বন্ধ নোহোৱা এখন দৰ্জা যিখন মানে সদায় খোলা থাকে, ঠিক আছে। তাৰপিছত ৱাইজ দি আছে। ৱাইজ মানে হৈছে জ্ঞানী মানুহক কি বুলি কোৱা হয়, ৱাইজ বুলি কোৱা হয়, ঠিক আছে। এইকেইটা শব্দ ইয়াত বহুত কিবা কিবি দিয়া আছে, তোমালোকে এইবিলাক পঢ়ি চাবা। হেভিং অৰ শ্ব'য়িং এক্সপিৰিয়েঞ্চ, নলেজ দিছে জ্ঞান, গুড জাজমেণ্ট, ৱাইজ মানে এইকেইটা শব্দৰ অৰ্থ হ'ব। তাৰপিছত এতিয়া ফ্ৰেণ্ডছৰ যিটো কবিতাটো আগবঢ়াইছে সেইটো এতিয়া আমি পঢ়িম। এ ফ্ৰেণ্ডছ লাইক এ ফ্লাৱাৰ, এজন বন্ধু কিহৰ দৰে বুলি কৈছে, এটা ফুলৰ দৰে বুলি কৈছে। এজন বন্ধু কিহৰ দৰে, এটা ফুলৰ দৰে বুলি কৈছে। চ' তোমালোকে যেতিয়া মই পঢ়ি যাম তোমালোকে ধুনীয়াকৈ নিজেও পঢ়িবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ পৰীক্ষাটো হৃদয়ঙ্গম কৰিবৰ বাবে সহজ হ'ব। এ ৰ'জ টু বি একজেক্ট, এটা গোলাপৰ দৰে বুলি কৈছে। অৰ মে বি লাইক এ
ব্ৰেণ্ড নিউ গেট আৰু নহ'লে বন্ধু কেনেকুৱা ধৰণৰ এটা নতুন গেট মানে বুজি পাইছে তোমালোকে যে ঘৰৰ সোমোৱা পদূলিৰ ভিতৰত যে এটা থাকে গেট বা ঘৰৰ দৰ্জাৰ সন্মুখত থাকে গেট দেখিছা গেটটো বুজি পোৱা তাৰপিছত ডেট নেভাৰ কাম আনলেটছ তাৰমানে কেতিয়াও কি নহয় বন্ধ নহয় এনেকুৱা ধৰণৰ বুজাব বিচাৰিছে মই অসমীয়াত বাৰু তোমালোকক ধুনীয়াকৈ আৰু বুজাই দি আছোঁ এ ফ্ৰেণ্ড লাই ইজ লাইক এন অ'ল্ড বথ বিউটিফুল এণ্ড ৱাইজ or perhaps a friend's like a ghost whose spirit never dies. A friend is like a heart that goes strong until the end. Where would we be in this world if we did not have a friend? A friend is like a flower, a rose to be exact, or maybe like a brand new gate that never comes unless. A friend is like an old, both beautiful and wise, or perhaps a friend like a ghost whose spirit never dies. A friend's like a heart that goes strong until the end. Where would we be in this world if we did not have a friend? এই কবিতাটোৱে বন্ধুত্বৰ মূল্য বুজাব বিচাৰিছে এজন প্ৰকৃত বন্ধু বা সত্য বন্ধু সেইজন বন্ধু জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ বুলি কবিয়ে তোমালোকক ক'বলৈ বিচাৰিছে আৰু বন্ধু সদায় সুখ দুখত কাষত থাকে আৰু জীৱনক আনন্দময় কৰি তোলে এজন সঁচা বন্ধু যেতিয়া তোমাৰ সুখ দুখত থাকিব তোমাৰ কাষত থাকিব তেতিয়া তোমাৰ জীৱনটো আনন্দময় কৰি তুলিব বুলি কৈছে বন্ধুৰ মাজত সদায় একতা মৰম আৰু সহায় সহযোগিতাই বন্ধুত্বৰ মূল শক্তি বঢ়াব বুলি কবিয়ে বুজাব বিচাৰিছে এই কবিতাটো মই অকণমান অসমীয়াত মই কৈ দিম তোমালোকে অকণমান হৃদয়ংগম কৰিবা ফ্ৰেঞ্চ কবিতাটোত কবিয়ে এজন সঁচা বন্ধুৰ মহত্ব সুন্দৰকৈ বৰ্ণনা কৰিব বিচাৰিছে কবিয়ে কৈছে যে বন্ধু ফুলৰ দৰে কোমল সুন্দৰ আৰু মনোমোহা বিশেষকৈ বন্ধুক গোলাপ ফুলৰ সৈতে তুলনা কৰা হৈছে কাৰণ গোলাপ যেনেকৈ গোলাপ ফুলে যেনেকৈ সকলোৰে মন জয় কৰিব পাৰে তেনেকৈ এজন ভাল প্ৰকৃত বন্ধুৱেও আমাৰ জীৱন সুখময় কৰি তুলিব পাৰে ইয়াৰ পিছত কবিয়ে বন্ধুক এখন নতুন গীতৰ সৈতে তুলনা কৰিছে যিটো তোমালোকে ছেকেণ্ড উইলাৰত দেখিব পাৰিছা ইয়াৰ অৰ্থ হৈছে সাহিত্যকাৰে বা সঁচা এজন বন্ধু সদায় আমাৰ বাবে খোলা হৃদয়েৰে থাকিব আৰু যিকোনো বিপদ আপদত সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলি কবিয়ে বুজাব বিচাৰিছে কবিতাটো বন্ধুক পেচাৰ সৈতে তুলনা কৰা হৈছে পেচা বুলি ক'লে এইখিনি তোমালোকে পাবা চ' ইয়াত কৈছে তোমালোকক যে জ্ঞান আৰু বুদ্ধিৰ প্ৰতীক বুলি ধৰিব পৰা বন্ধুক সেইদৰে এজন ভাল বন্ধু বুদ্ধিবান বিচক্ষণ আৰু সঠিক পৰামৰ্শ দিয়া ব্যক্তি হ'ব পাৰে কবি আকৌ কৈছে বন্ধু আত্মাৰ দৰে যাৰ মৰম আৰু স্মৃতি কেতিয়াও শেষ নহয় যিটো তোমালোকে ইয়াত দেখিব পাইছা তাৰপিছত তেখেতে শেষৰ ফালে কৈছে বন্ধুৰ হৃদয় শক্তিশালী বুলি ক'ব বিচাৰিছে সাহিত্যকাৰ বা সত্য বন্ধু জীৱনৰ শেষ মুহূৰ্তলৈকে বন্ধুত্ব পালন কৰিব বিচাৰে সত্য বন্ধুই জীৱনৰ শেষ মুহূৰ্তলৈকে তোমালোকৰ বিপদ আপদত আহিব বিচাৰে বুলি কৈছে সুখ দুখ হাঁহি কান্দোন সকলো সময়তে সঁচা বন্ধুজন কাষত থাকিব বিচাৰে বন্ধু নাথাকিলে মানুহৰ জীৱন একেবাৰে নিঃসংগ আৰু আনন্দহীন হৈ পৰিব বুলি তলত কবিয়ে বুজাব বিচাৰিছে আৰু লগতে তোমালোকক ক'ব বিচাৰোঁ এই কবিতাটোৰ জৰিয়তে আমাক সঁচা বন্ধুত্বৰ মূল্য বুজাই দিয়ে কবিতাটিয়ে আমাক কি কৰে সঁচা বন্ধুত্বৰ মূল্য বুজাই দিছে লগতে সকলোৰে লগত মৰম সহায় সহযোগিতা আৰু একতাৰে জীৱন নিৰ্বাহ কৰিবৰ বাবে শিক্ষা প্ৰদান কৰিছে এই কবিতাটিয়ে এতিয়া তোমাৰ
তোমালোকক ইয়াত কুৱেশ্যন কেইটামান দিছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কিমান বুজি পাইছোঁ সেইটোৱে এতিয়া আমি পৰীক্ষা কৰি চাম এনেকুৱা ধৰণৰ ক'ব বিচাৰিছে প্ৰথম প্ৰশ্নটো দিছে হুইচ ফ্লাৱাৰ ইজ কম্পেয়াৰ্ড টু এ ফ্ৰেণ্ড ইন দ্য পয়েম মানে কবিতাটোত বন্ধুক কোনটো ফুলৰ সৈতে তুলনা কৰা হৈছে এইটো কি হ'ব উত্তৰটো ৰ'জ তোমালোকে ছেকেণ্ড লাইনত পাই গৈছা ন ৰ'জ গোলাপ ফুলৰ সৈতে তুলনা কৰিব বিচাৰিছে নেক্সট তোমালোকক প্ৰশ্নটো দিছে বি নম্বৰ প্ৰশ্ন হুইচ বাৰ্ডছ ইজ মেনশ্যন এজ বিউটিফুল এণ্ড ৱাইজ ইন দ্য পয়েম অৰ্থাৎ কবিতাটো কোনটো চৰাইক সুন্দৰ আৰু জ্ঞান বুলি কোৱা হৈছে ইয়াত কোনটো কোৱা হৈছে কোৱাচোন অল চৰাইটো কোৱা হৈছে OAWL অল মানে ফেঁচা যিটো মই তোমালোকক অলৰেডি কৈছোঁ চ' চি নম্বৰ প্ৰশ্নটো দিছে হোৱাট ডাজ দ্য পয়েম চে এবাউট এ ফ্ৰেণ্ডছ হাৰ্টছ এই প্ৰশ্নটো বুজাব বিচাৰিছে কবিতাটোত বন্ধুৰ হৃদয়ৰ বিষয়ে কি কোৱা হৈছে বুলি ক'ব বিচাৰিছে তোমালোকে উত্তৰ লিখিব লাগিব কবিতাটোত কোৱা হৈছে যে বন্ধুৰ হৃদয় শক্তিশালী আৰু শেষলৈকে থাকে এনচাৰটো তোমালোকে পাবা এইখিনিত পাবা এ হাৰ্ট ইজ লাইক এ ফ্ৰেণ্ডছ ইজ লাইক এ হাৰ্ট ডেট গো ষ্ট্ৰং আটিল দ্য এণ্ড এইখিনিলৈকে পাবা পিছত তোমালোকে প্ৰশ্ন দিছে ডি নম্বৰ হোৱাই আৰ ফ্ৰেণ্ডছ ইম্পৰ্টেণ্ট একৰ্ডিং টু দ্য পয়েম কবিতাটোৰ মতে বন্ধু কিয় গুৰুত্বপূৰ্ণ মই অসমীয়াত প্ৰশ্নটোৰ উত্তৰ প্ৰথমতে তোমালোকক কৈ দিছোঁ বন্ধু জীৱনত সুখ সহায় আৰু সাহস দিয়ে বন্ধুৱে কি কৰে জীৱনত সুখ সহায় আৰু সাহস দিয়ে বন্ধু নাথাকিলে জীৱন নিঃসংগ হৈ পৰিব সেইবাবে বন্ধুত্ব অতি মূল্যৱান তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ ইয়াত দিয়া ধৰণে লিখিবা ফ্ৰেণ্ডছ আৰ ইম্পৰ্টেণ্ট ইয়াত তোমালোকে এনচাৰ বুলি দিবলৈ নাপাহৰিবা ফ্ৰেণ্ডছ আৰ ইম্পৰ্টেণ্ট because they make our life happy and support us in every situation এনেকৈ তোমালোকে দি দিবা বি কুৱেশ্যনকেইটা মই তোমালোকক দি দিছোঁ তোমালোকে এইখিনি মই অলৰেডি কৈ দিছোঁ তোমালোকে এইখিনি ধুনীয়াকৈ কপি কৰি ল'বা টেক্সট বুকত যিখিনি এজ পাৰ ইয়ৰ পয়েম দিয়া আছে আটাইকেইটা কুৱেশ্যন মই দি দিম তোমালোকক নেক্সট আৰু এটা তোমালোকৰ এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' আহিব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লাগে তোমালোকে ভিডিঅ'টো ভাল পালে এটা লাইক দিব লাগে যিহেতু তোমালোকে বহুতেই মোৰ ভিডিঅ'বোৰ চোৱা কিন্তু তোমালোকে ইমান প্ৰণালী কৰা যে এটা লাইক নিদিয়া লাইকটো একেবাৰে ফ্ৰী হয় তোমালোকৰ এটকাও পইচা নাযায় ঠিক আছে তোমালোকে লাইক কমেণ্ট দিবা তেতিয়াহে আমি ভিডিঅ' বনাবৰ বাবে আগ্ৰহী হ'ম তোমালোকক 2 নম্বৰত কি দিছে which words from the poem rhymes with the ones given below মানে তোমালোকে এনেকৈ ধৰণৰ ধুনীয়াকৈ দিয়া আছে ন ৰাইমছ ৱৰ্ড মানে মিল থকা শব্দ ৰাইমছ এই শব্দটো তোমালোকে ক্লাছ 6তো পাই আহিছা ন ৰাইমছ ৱৰ্ড তোমালোকে মানে মিল থকা শব্দ লিখিব দিছে চ' মিল থকা শব্দ তোমালোকে যদি চোৱা ইয়াৰ পিছফালে চোৱাচোন ডাব্লিউটোৰ বাহিৰে ISE আছে হয়নে এইফালে IES আছে ডাইচ বুলি লিখিবা এনটো কি দিবা ফ্ৰেণ্ড বুলি দিবা এই দুটা তোমালোকে লিখিলে হৈ যাব এই তোমালোকৰ 3 নম্বৰত শুদ্ধ আৰু অশুদ্ধ লিখিবলৈ দিছে চ' তোমালোকৰ 3 নম্বৰ এ টু পইণ্ট কম্পেয়াৰ্ছ এ ফ্ৰেণ্ড টু এ ৰ'জ গোলাপৰ সৈতে তুলনা কৰিছে কম্পেয়াৰ মানে হৈছে তুলনা চ' এইটো শুদ্ধ ট্ৰি চ' এনচাৰ কি দিবা শুদ্ধ মানে হ'ব টি চ' তোমাৰ বি নম্বৰটো দিছে দ্য গেট মেনশ্যন ইন দ্য পয়েম ইজ অল্ড গেটখন পুৰণা নেকি অল্ড মানে হৈছে পুৰণা ঠিক আছে পুৰণা বস্তু বা পুৰণি আৰু নিউ মানে কি হৈছে নিউ মানে হৈছে নতুন ঠিক আছে চ' আমাৰ কবিতাত কি গেটৰ কথা কোৱা হৈছে নিউ গেটৰ কথা কোৱা হৈছে চ' এইটো হ'ব এইটো যিটো তোমালোকৰ চেণ্টেঞ্চ দি আছে এইটো হ'ব ফল্ছ চ' এনচাৰ লিখিবা ফল্ছ তাৰপিছত 3 নম্বৰ প্ৰশ্ন তোমালোক কি দিছে তোমালোকক দিছে দ্য অল ইন দ্য পয়েম ইজ ডেছক্ৰাইবেড এ ষ্ট্ৰং কবিতাটোত আমাৰ যিটো ফেঁচা আছিলে ফেঁচাটো কি বুলি দেখুৱাইছে ষ্ট্ৰং বুলি দেখুৱাইছে এনেকুৱা ধৰণৰ ক'ব বিচাৰিছে যিটো হ'ব তোমালোকৰ ফল্ছ ঠিক আছে এইটো হ'ব তোমালোকৰ উত্তৰ ফল্ছ মানে হৈছে মিছা ফ্ৰেণ্ডছ বা বন্ধু-বান্ধৱীসকল মোৰ ছাত্ৰ-ছাত্ৰীসকল এইটো পাৰ্ট 1 ভিডিঅ'টো মই ইমানতে সামৰিছোঁ তোমালোকক এই ভিডিঅ'টোৰ পাৰ্ট 2 আহি আছে মোৰ চেনেলটোত তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি তোমালোকৰ ক্লাছটো লিখিবা আৰু কোন স্কুলৰ পৰা চাই আছা ভিডিঅ'টো সেইটো তোমালোকে মেনশ্যন কৰিবা মই তোমালোকৰ বাবে এটা গিফ্টৰ ব্যৱস্থা কৰিম লগতে ফ্ৰী ক্লাছৰ ব্যৱস্থা কৰিম